তেজপুৰত শোকাবহ এটা ঘটনা সংঘটিত হৈছে। খাদ্যত বিষক্ৰিয়া হৈ আইতা আৰু নাতিনীৰ মৃত্যু হৈছে। বেচেৰিয়া পুখুৰীত এই কৰুণ ঘটনা সংঘটিত হৈছে। মঙলবাৰে কমলানাথৰ পৰিয়ালটোৱে খাইছিল পিঠাগুৰি। তাৰ পাছতে অসুস্থ হৈ পৰিছিল পৰিয়ালৰ সদস্যসকল। আটাইকে ভৰ্তি কৰোৱা হৈছিল তেজপুৰৰ মিছন হাস্পতালত। চিকিৎসাধীন অৱস্থাতেই কমলানাথৰ পত্নী নিৰুপমা দেৱীৰ মৃত্যু হয়। নাতিনীয়েক দীক্ষিতা দাসৰো ইতিমধ্যে মৃত্যু হৈছে। তেজপুৰৰ পৰা গুৱাহাটীলৈ অনাৰ পথতেই দীক্ষিতাৰো মৃত্যু হৈছে। এই ঘটনাই স্বাভাৱিকতেই গোটেই অঞ্চলজুৰি শোকৰ ছাপ পেলাইছে। আমি আকৌ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। তেজপুৰৰ পৰা আহিছে খবৰ, খাদ্যত বিষক্ৰিয়া হৈ আইতা আৰু নাতিনীয়েকৰ মৃত্যু হৈছে। বেচেৰিয়া পুখুৰীত এই কৰুণ ঘটনাটো সংঘটিত হৈছে। ঘটনাৰ সবিশেষ, মঙলবাৰে কমলানাথৰ পৰিয়ালটোৱে পিঠাগুৰি খাইছিল আৰু তাৰ পাছতেই পৰিয়ালটোৰ লোকসকল অসুস্থ হৈ পৰিছিল। বিশেষকৈ অসুস্থ হৈ পৰিছিল আইতাক আৰু নাতিনীয়েক, আৰু আটাইকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল মিছন হস্পিটেলত। কিন্তু এই চিকিৎসাধীন অৱস্থাতেই কমলানাথ নামৰ লোকজনৰ পত্নী নিৰুপমা দেৱীৰ মৃত্যু ঘটে আৰু অতি শোকাবহভাৱে তাৰ পাছতেই তেওঁলোকৰ নাতিনীয়েক দীক্ষিতা দাসৰো মৃত্যু হয়। তেজপুৰৰ পৰা গুৱাহাটীলৈ তেওঁক ৰেফাৰ কৰা হৈছিল, কিন্তু তেনেকুৱা সময়তেই গুৱাহাটীলৈ অনাৰ পথতেই দীক্ষিতাৰো মৃত্যু হয়। স্বাভাৱিকতে এই ঘটনাই এতিয়া অঞ্চলজুৰি শোকৰ ছাপ পেলাইছে। প্ৰথমতে পিঠাগুৰি খালে, পিঠাগুৰি খাই পানী পিঠা বনালে। পানী পিঠা বনাই খোৱাৰ পাছত একো নাই অসুখ। তাৰপিছত আপোনাৰ আমাৰ পেহীহঁতে বমি চমি কৰিলে, আমি বমি চমি কৰিলোঁ, শৌচ চৌচ কৰিলোঁ। ক্ষীণ পেচেণ্টটোতে বমিও নকৰিলে, শৌচো নকৰিলে, সেইকাৰণে মৃত্যু মুখত পৰিল। কথা সিমানেই। লক্ষণ মানে এতিয়া এইখিনি পেটৰ বিষ হয়, তাৰপিছত বমি নহয়, বমি কৰোঁ লাগে, বমি নহয়, শৌচটো নহয়েই একেবাৰে। আৰু এইটো হৈছে উৎসটো হ'ল তেখেতসকলে পিঠাগুড়ি খুন্দিছিলে। পিঠাগুড়ি খুন্দি আমাৰ অসমীয়া পানী পিঠা, গতিকে পানী পিঠা তেওঁলোকে খাওঁ বুলি সেইটো ৰেডি কৰিলে। সেই পানী পিঠা খায়েই এই ধৰণৰ অসুখটো আৰম্ভ হ'ল, পেটৰ বিষ, বমি। গতিকে আমি ওচৰ চুবুৰীয়াই অলপমান ভয় কৰিলোঁ, এইটো কিবা কাৰণত ফুড পয়জন হৈছে নেকি, ফুড পয়জন হৈছে নেকি। আকৌ এবাৰ আহিছে, এইটো কিবা এপিডেমিক হৈছে নেকি। এপিডেমিক হ'লেতো গোটেই গাঁৱতো ৰক্ষা পৰিব লাগিব। চ' আমি ডক্টৰৰ সহায় ল'লোঁ, ডক্টৰৰ উপদেশ ল'লোঁ। সেইসকলে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।